ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ কাৰণে ওলাই আহিছে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। অসমত বন্ধ হ'ব ৩০০০ চৰকাৰী বিদ্যালয়। লোপ পাব ৩০০০ বিদ্যালয়ৰ প্ৰায় ১৪,০০০ শিক্ষকৰ পদ। বন্ধু-বান্ধৱীসকল, পুনৰ ৰাজ্যত বন্ধ হ'ব ৩০০০ চৰকাৰী বিদ্যালয়। বিদ্যালয়ত শিক্ষাৰ্থীৰ আশানুৰূপ নামভৰ্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ২০২২ চনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব নতুন শিক্ষানীতি। নতুন শিক্ষানীতি আৰম্ভ কৰাৰ প্ৰাকক্ষণত আৰম্ভ হৈছে বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব ৩০০০ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪,০০০ শিক্ষক কৰ্মচাৰীৰ পদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত হ'বলগীয়া নতুন শিক্ষানীতি আয়োগে পৰামৰ্শ লৈ অক্টোবৰত অধিক খৰখেতীয়াকৈ কাম কাজ আৰম্ভ কৰাৰ লক্ষ্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা পোৱা শিক্ষকক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং। ষষ্ঠ শ্ৰেণীৰ পৰা ভকেচনেল শিক্ষাক বাধ্যতামূলক কৰাৰ ইংগিত প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। চুকাফাকে ধৰি অসম প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা বিশেষ ব্যক্তি তথা সম্বল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায়। বন্ধু-বান্ধৱীসকল, ইয়াতে আপোনালোকৰ কি মন্তব্য ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৪৭৯টা গড়ৰ খৰ্গ দাহন কৰিলে। বন্ধু-বান্ধৱীসকল, গড় হত্যা প্ৰতিৰোধৰ উদ্দেশ্যে আগত থাকি আজি গড় দিৱসৰ দিনা ৰাজ্য চৰকাৰে এক কাৰ্যসূচীৰ জৰিয়তে ২৪৭৯টা গড়ৰ খৰ্গ দাহন কৰে। গোলাঘাট জিলাৰ বোকাখাট ষ্টেডিয়ামত আয়োজিত এই দাহন কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। ২১ জন পুৰোহিতে সম্পূৰ্ণ কৰা মাংগলিক অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গড়ৰ খৰ্গত কোনো মেডিচিন নাথাকে। আমি ভ্ৰান্ত ধাৰণা আঁতৰাবৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তেওঁ লগতে গড়ৰ খৰ্গ বিক্ৰী কৰি চৰকাৰ চলাব নোৱাৰোঁ বুলি উল্লেখ কৰি কয় যে গড় হত্যা নহয়, জীয়াই ৰখাটোহে আমাৰ প্ৰধান দায়িত্ব। ইয়াৰ পূৰ্বে ১৬ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেট সৰ্বসন্মতিক্ৰমে ২৬২৩টা গড়ৰ খৰ্গৰ ভিতৰত ২৪৭৯টা ৰাজহুৱাভাৱে জ্বলাই দিয়া আৰু আন ৯৪টা খৰ্গ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল। উল্লেখ্য যে খৰ্গ দাহনৰ পূৰ্বে নাম প্ৰসংগৰ লগতে গড়ৰ আত্মাৰ শান্তিৰ বাবে আদ্যশাস্ত্ৰ অনুষ্ঠিত কৰে। এই খৰ্গ দাহনৰ পিছত ওলোৱা ছাইখিনি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ইয়াতে কিবা মতামত আছে নেকি? ভিডিঅ'টো কমেণ্টত জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। ১ অক্টোবৰৰ পৰা ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ পে'মেণ্টৰ পদ্ধতি সলনি হ'ব। SMS অবিহনে ধন কৰ্তন কৰা নহ'ব। RBI এইসমূহ নিয়ম পৰিৱৰ্তন কৰিছে। বন্ধু-বান্ধৱীসকল, অটো ডেবিট পে'মেণ্ট ছিষ্টেমত অহা মাহৰ পৰা অৰ্থাৎ ১ অক্টোবৰৰ পৰা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। নতুন অটো ডেবিট পৰিশোধ প্ৰণালীটো অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই নিয়মৰ অধীনত বেংক আৰু ডিজিটেল পে'মেণ্ট প্লেটফৰ্ম যেনে পে'টিএম, ফোনপে, গুগল পে' কিস্তি বা বিলৰ ধন কৰ্তন কৰাৰ আগতে প্ৰতিবাৰেই অনুমতিপ্ৰাপ্ত কৰিব লাগিব। তেওঁলোকে তেওঁলোকৰ প্ৰণালীত পৰিৱৰ্তন কৰিব লাগিব যাতে এবাৰ অনুমতি পোৱাৰ পিছত প্ৰতিবাৰেই স্বয়ংক্ৰিয়ভাৱে ধন কৰ্তন কৰা নহয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে আগতে কৈছিল যে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ বা অন্যান্য প্ৰিপেইড পে'মেণ্ট ইনষ্টলমেণ্ট ব্যৱহাৰ কৰি লেনদেনবোৰ পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে অতিৰিক্ত কাৰক প্ৰমাণীকৰণৰ প্ৰয়োজন হ'ব। হয় বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে বুজি পোৱা নাই মই আপোনালোকক আকৌ বুজাই আছোঁ। যদি আপোনালোকে ফোনপে, গুগল পে' বা পে'টিএম ব্যৱহাৰ কৰে, তাৰ পৰা আপোনালোকে কাৰেণ্টৰ বিল হওক বা ইনষ্টলমেণ্ট হওক যিকোনো পইচা আপোনালোকে দিব হ'লে আপুনি পুনৰবাৰ অনুমতি ল'ব লাগিব। অৰ্থাৎ SMS-ৰ জৰিয়তে আপোনাক ভেৰিফাই কৰা হ'ব, নহ'লে আপুনি কোনো পে'মেণ্টে কৰিব নোৱাৰে। এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো আপোনালোকৰ কেনে লাগিল ভিডিঅ'টো কমেণ্টত জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ পূৰ্বে গোলাঘাটত পিষ্টলসহ এজন যুৱকক আটক কৰা হৈছে। বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গোলাঘাটলৈ অহাৰ আগমুহূৰ্তত জিলাখনৰ আৰক্ষীয়ে অস্ত্ৰসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে এটা .3.2 পিষ্টল আৰু সক্ৰিয় গুলি জব্দ কৰে।
যুৱকজন দেৰগাঁৱৰ পৰা গোলাঘাটলৈ বাইকেৰে দুজন যুৱক আহি থকা অৱস্থাত ইয়াৰে এজনক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে। আনহাতে বাইকত থকা আন এজন যুৱক আৰক্ষীক ধূলি দি ঘটনাস্থলৰ পৰা পলাই যাবলৈ সক্ষম হয়। আটক হোৱা যুৱকজন দেৰগাঁৱৰ বিকিনাথ বুলি জানিবলৈ দিছে আৰক্ষীয়ে। বৰ্তমান পলাতক যুৱকজনক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ লগতে আটক কৰা যুৱকজনক সোধপোছ কৰা অব্যাহত ৰাখিছে। বন্ধু বান্ধৱীসকল, আচলতে কোনটো কাৰণত এই পিষ্টল লৈ অহা হৈছিল? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াৰ কাৰণে নেকি? আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। পাকিস্তানত হিন্দু পৰিয়ালক নিৰ্মম অত্যাচাৰ, মছজিদৰ পৰা পানী লোৱাৰ অপৰাধত বন্দী কৰি অকথ্য নিৰ্যাতন চলাই। বন্ধু বান্ধৱীসকল, যেতিয়া আলমৰাম বিলে আৰু তেওঁৰ পৰিয়ালটো কপাহ তুলি ঘৰলৈ উভতি আহি আছিল, জমিদাৰসকলে তেওঁলোকক বন্দী কৰিছিল আৰু মছজিদৰ পবিত্ৰতা উলংঘা কৰাৰ অভিযোগত নিৰ্মম অত্যাচাৰ কৰিছিল। পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ এটা মছজিদৰ পৰা খোৱা পানী লোৱাৰ পিছতে বিপদত পৰিছে এটা দৰিদ্ৰ হিন্দু কৃষক পৰিয়াল। একাংশ লোকে মছজিদৰ পবিত্ৰতা উলংঘা কৰাৰ অভিযোগত হিন্দু কৃষকজনক অত্যাচাৰ কৰিছিল আৰু বন্দী কৰিছিল। ডন বাতৰি কাকতৰ মতে পাঞ্জাৱৰ ৰহিমিয়াৰ খান চহৰৰ বাসিন্দা আলমৰাম বিলে তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে এখন পথাৰত কপাহ তোলাৰ কাম কৰি আছিল। বিলে কয় যে যেতিয়া পৰিয়ালটো ওচৰৰ মছজিদৰ এটাৰ বাহিৰৰ এটা নলাৰ পৰা পানী আনিবলৈ গৈছিল, কিছুমান স্থানীয় জমিদাৰে তেওঁলোকক প্ৰহাৰ কৰিছিল। যেতিয়া পৰিয়ালটো কপাহ তোলা কাম সামৰি ঘৰলৈ উভতি আছিল, জমিদাৰসকলে তেওঁলোকক বন্দী কৰি ৰাখিছিল আৰু মছজিদৰ পবিত্ৰতা উলংঘা কৰাৰ অভিযোগত নিৰ্মম অত্যাচাৰ কৰিছিল। বিলে কয় যে আক্ৰমণকাৰীসকল প্ৰধানমন্ত্ৰী ইমৰান খানৰ শাসনাধীষ্ঠ পাকিস্তান তেহৰিক-ই ইনচাফ দলৰ এজন স্থানীয় সাংসদৰ ঘনিষ্ঠ হোৱা বাবেই আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰিলে। আৰক্ষীৰ এনে নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিলে শান্তি সমাজৰ সদস্য পিটাৰ জন বিলৰ সৈতে আৰক্ষী থানাৰ বাহিৰত ধৰ্ণা প্ৰদৰ্শন কৰে। জিলা শান্তি সমিতিৰ সদস্য পিটাৰে কয় যে তেওঁ শাসনাধীষ্ঠ PTIৰ বিধায়ক জাভেদ ৱাৰিয়াছৰ সৈতে যোগাযোগ কৰিছিল, যাৰ সহায়ত শুক্ৰবাৰে ঘটনাটোক লৈ এটা গোচৰ ৰুজু কৰা হয়। বাতৰি কাকতখনৰ মতে পিটাৰে জিলা শান্তি সমিতিৰ আন সদস্যসকল এই বিষয়ত জৰুৰী বৈঠক আহ্বান কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু তেওঁলোকে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল। PTRৰ দক্ষিণ পাঞ্জাৱ সংখ্যালঘু শাখাৰ সাধাৰণ সম্পাদক যুধিষ্ঠিৰ চৌহানে কয় যে ঘটনাটো তেওঁৰ দৃষ্টিগোচৰ হৈছিল, কিন্তু সাহসীয় সাংসদজনৰ প্ৰভাৱৰ বাবে তেওঁ হস্তক্ষেপ কৰিব পৰা নাছিল। জিলা আৰক্ষী বিষয়া আজাদ সৰফৰাজে কয় যে তেওঁ বিষয়টো চোৱা চিতা কৰি আছে। উপায়ুক্ত ডক্টৰ খুৰৰাম শ্বাহজাদে কয় যে তেওঁ সোমবাৰে হিন্দু সম্প্ৰদায়ৰ জ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰিহে কোনো ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখ্য যে পাকিস্তানত হিন্দুসকলে হৈছে সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়। চৰকাৰী হিচাপ অনুসৰি 7.5 নিযুত হিন্দু পাকিস্তানত বাস কৰে, কিন্তু সম্প্ৰদায়টোৰ মতে দেশখনত 90 লাখতকৈও অধিক হিন্দু বাস কৰি আছে। বন্ধু বান্ধৱীসকল, পাকিস্তানত এনেকুৱা ধৰণৰ অমানৱিক কাণ্ডবিলাক মাজে সময়ে হৈ থাকে। ইয়াক লৈ আপোনালোকৰ মন্তব্য কি আছে ভিডিঅ'টো কমেণ্টত জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। ৰাজ্যৰ বিশেষ কিছুমান সম্প্ৰদায় অলপ সাৱধান হোৱাটো বহুতে প্ৰয়োজন, কাৰণ আজিৰ যিটো খবৰ মই আপোনালোকৰ মাজত তুলি ধৰিছোঁ, এইটো শুনিলে আপোনাৰ চকু কপালত উঠিব। অসম হ'বলৈ গৈ আছে দ্বিতীয়খন কাশ্মীৰ। সংবাদ মাধ্যমত প্ৰকাশিত খবৰক খাৰিজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ খবৰটো আপোনালোকে জনাটো বহুতে জৰুৰী। অতি শীঘ্ৰেই উত্তৰ পূৰ্বাঞ্চল হ'ব পাৰে দ্বিতীয়খন কাশ্মীৰ। ৰবিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য প্ৰকাশ কৰা বুলি ৰাষ্ট্ৰীয় মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। প্ৰকাশ পোৱা তথ্য অনুসৰি শৰ্মাই কয় যে উত্তৰ পূৰ্বাঞ্চল দ্বিতীয়খন কাশ্মীৰ হ'ব পাৰে আৰু হিন্দুসকলক এক বিশেষ সমুদায়ৰ লোকৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক আহ্বান জনাইছে। শৰ্মাই ৰবিবাৰে শিলচৰৰ RSSৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এক ৰুদ্ৰতাৰ বৈঠকত এই মন্তব্য প্ৰদান কৰি কয় যে দ্বিতীয়খন কাশ্মীৰ হোৱাৰ পথত গোটেই অসম। তেওঁ কয় যে কিছু সংখ্যক লোকৰ বাবে সত্ৰসমূহ অধিক বিপদজনক অৱস্থাত আছে। অন্যহাতে কয় যে অসমত টি বেল্ট অথবা সীমান্তত থকা হিন্দুসকলো বিলুপ্ত হোৱাৰ পথত। এই ক্ষেত্ৰত পৰিস্থিতি লক্ষ্য কৰি শৰ্মাই তেনে ঠাইসমূহত RSSক ভ্ৰমণ কৰি হিন্দুসকলক বিপদৰ পৰা বচাবলৈ আহ্বান জনায়। শৰ্মাৰ মতে RSSে এনে কৰিব পাৰিব কিয়নো এইটো তৃণমূল পৰ্যায়ৰ সংগঠন আৰু বিভিন্ন প্ৰান্তৰ লোকৰ লগত মজবুত সম্পৰ্ক আছে।
কিন্তু সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই বাতৰিটো খাৰিজ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শৰ্মাই কয় যে তেওঁ কেতিয়াও এনেধৰণৰ মন্তব্য কৰা নাই। শৰ্মাই কয় যে মই তাত আছিলোঁ, পুৱাৰ খাদ্যও গ্ৰহণ কৰিছিলোঁ, কিন্তু RSSক কিবা কোৱাৰ প্ৰয়োজন আছে জানো? তেওঁলোকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কথা ভালদৰে জানে। মই এনেদৰে মন্তব্য কৰাৰ প্ৰয়োজন আছিল জানো? শৰ্মাই কয় যে তেওঁ RSSৰ বৈঠকত স্বয়ংসেৱক ৰূপে সন্মান দিবৰ বাবে তাত উপস্থিত আছিল, অন্য একো কাৰণ নাই। লগতে এয়াও কয় যে তেওঁ RSSৰ লগত কোনো ৰাজনীতি বিষয়ৰ আলোচনা নকৰে। বন্ধু বান্ধৱীসকল, ইয়াতে যদি আপোনালোকৰ মন্তব্য আছে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব।